হেল্ল' এভৰিৱান আজি আমি বছৰৰ শেষত এটা বনভোজ খাম বুলি আহিছোঁ আৰু আজি আমি সকলো পৰিয়ালৰ মানুহ একেলগ হৈ আহিছোঁ কাৰণ পৰিয়ালৰ মানুহৰ লগত বনভোজ খোৱাৰ আনন্দই সুকীয়া নহয় জানো আৰু কোন কোন আহিছে আপোনালোক সকলোকে দেখুৱাম আৰু এয়া আহিছে আমাৰ লগত মোৰ দেউতা আহিছে লগতে এয়া আহিছে মোৰ বা তাৰপিছত সেয়া আৰু আহিছে আৰু মানুহ আহিবলৈ আছে কাৰণ আমি সকলো ব্যস্ত থাকোঁ আৰু ব্যস্ততাৰ মাজত এনেধৰণে এদিন পৰিয়ালটোৰ লগত কটাব পাৰিলে বহুত ভাল লাগে আৰু এয়া মোৰ ভাইটি আৰু এয়া মোৰ মানুহজনো আহিছে আজি কেনেকুৱা লাগিছে ভাল লাগিছে নাই বহুত ভাল লাগিছে খানাত আছে মটন আছে চিকেন আৰু গৰৈ মাছৰ পিটিকা ডাক আছে পাঁচটা আইটেম দেখি নাই কোনে বনাব পিছে আজি আমি ভিনি আৰু মই ভিনিয়াৰ তই বনাবি ঠিক আছে ফেমিলি পিকনিক ভাল লাগিছে হয় নাই এই বছৰটো মানে একদম এইটো আৰু ভাল পিকনিক হয় নাই ভাল পিকনিক বেলেগ মানুহ নাই আৰু আজি আমাৰ দেউতা কেনেকুৱা লাগিছে ভাল লাগিছে নে দেউতা হাঁহিছে একো কোৱা নাই ভাল পাইছে মুকলি আকাশৰ তলত এডোখৰ পচন্দৰ ঠাইত পৰিয়ালৰ সকলো মানুহ মিলি বা মনে মিলা মানুহসকল মিলি এসাঁজ ভাত খোৱাৰ আনন্দই বহুত বেলেগ নহয় জানো আৰু এনেধৰণে কমলা জলকীয়া ধনিয়া এনেধৰণে দি পূৰা নিমখ আৰু মিঠাতেল দি সানি কোনে খাই ভাল পায় জনাবচোন মই কিন্তু আগৰ পৰাই খাই থাকোঁ আৰু ইয়াতো আমি সকলোৱে এনেধৰণে খালোঁ আৰু সকলোৱে খাই ভালেই লাগিছে বুলি কৈছে আৰু এতিয়া আমাৰ গোটেইকেইজনী বাই ভনী বোৱাৰীয়ে এয়া শাক পাচলি ৰেডি কৰিছে কাটিবলৈ বেঙেনা পুৰিবৰ কাৰণে এয়া বেঙেনাও লৈ আহিছে আৰু এইফালে আদা নহৰু খুন্দিছে ভতিজা বোৱাৰীজনীয়ে আৰু সেইফালে নদীখনৰ দৃশ্যটো চাওক আৰু আপোনালোকে মোৰ আগৰ এটা ভিডিঅ'ত মোক যথেষ্ট বেছি মৰম দিছে আৰু আপোনালোকক মই অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছোঁ আৰু এনেধৰণে আগলৈ মোক মৰম আশীৰ্বাদ আৰু প্ৰেৰণা দি যাব আৰু এয়া হৈছে মোৰ ভিনদেউক মই জোকাই আছোঁ যে আপুনি বহুত লেটকৈ পালেহি কিন্তু ভিনদেউ আহিছে বাৰু সোনকালে এনেই মই জোকাই আছোঁ আৰু এয়া আমাৰ জানে এয়া চিকেন পৰি আছে তাৰমানে ষ্টাৰ্টাৰ হিচাপে আমি চিকেন খাইছিলোঁ আৰু মই ভইচ অভাৰ দিব লগা হৈছে কাৰণ গান বাজি আছে গান বাজি থাকিলে কপিৰাইট লাগি যাব যে সেইবাবে ভইচ অভাৰ দিব লগা হৈছে আৰু এয়া ইহঁতি বইল মাংস বনাই থৈছে আৰু লগতে সেয়া ৰাজহাঁহৰ মাংস এয়া ছাইডতে বনি আছে লগতে সেয়া চিকেন পুৰা দেখিলেই বাকী পিটিকাবিলাক আছে আৰু সিমানেই আছিলে আইটেম এয়া আমাৰ অকণমানিজনী একদম দেউতাকৰ কোচত উঠি নাচি আছে তাই মানে নাচি বহুত ভাল পায় আৰু কি যে ধুনীয়া তাই ইনষ্টাগ্ৰামত ৰীল বনায় আৰু আমি খাই বৈ আজৰি হ'লোঁ আৰু এইফালে দেখিছেনে জোঁৱায়েক বায়েক গোটেইবোৰ একেবাৰে নাচিবলৈ একদম ৰেডি চববোৰ আমি নাচিবলৈ লাগি গ'লোঁ কাৰণ নাচি বহুত ভাল পাওঁ আমি আৰু যিহেতু আমি পুৰণা বছৰটোক বিদায় দিবলৈ লৈছোঁ আৰু নতুন বছৰক আদৰিবলৈ লৈছোঁ সেইবাবে এনেধৰণে ফূৰ্তি কৰিছোঁ আৰু নিজৰ পৰিয়ালৰ মানুহখিনি আছে গতিকে কোনোবাই ইয়াত বেয়া পাব বা বেছিকৈ ফূৰ্তি কৰিলে বা বেছিকৈ নাচি থাকিলে কোনোবাই কিবা এটা ক'ব বুলি ভয় নাথাকে আৰু একদম ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰি আজিৰ এই সময়খিনি এইকাৰণে মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰিছোঁ কাৰণ হয়তো এদিন আমি পৃথিৱীত নাথাকিম কাৰণ মানুহ মৰণশীল চিৰন্তন সত্য সেইটো যাবই লাগিব এদিন পৃথিৱীৰ পৰা কিন্তু আমি গুচি যাম কিন্তু আমি যোনখিনি ফূৰ্তি কৰিছিলোঁ আনন্দ কৰিছিলোঁ হাঁহি ফূৰ্তিৰে যিখিনি সময় পাৰ কৰিছিলোঁ সেইখিনি ভিডিঅ' আকাৰে থাকি যাব আৰু আমাৰ পৰিয়ালৰ ভৱিষ্যত প্ৰজন্মই এইখিনি দেখিবলৈ পাব আৰু আপোনালোক সকলোকে আগতীয়াকৈ আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৰে দিনবিলাক মংগলময় হওক সুখৰ হওক শান্তিময় হওক আৰু আজিলৈ আহিছোঁ বাই বাই